চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীৰ একাউণ্টত 5 কোটিকৈ টকা লাভ কৰিব। নতুন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। দৰমহাৰ একাউণ্টত 3 ধৰণৰ বিশেষ সুবিধা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে দৰমহাৰ একাউণ্টত 5 কোটি টকাৰ বীমা আঁচনিৰ কথা চিন্তা কৰিছে। কৰ্মচাৰীসকলক তেওঁলোকৰ দৰমহা একাউণ্ট আৰু সকলো ধৰণৰ বিত্তীয় সমাধানৰ লগতে 5 কোটি টকাৰ বীমা কভাৰ প্ৰদানৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক বিস্তৃত দৰমহা একাউণ্ট পেকেজ আৰম্ভ কৰিবলৈ বেংকসমূহক পৰামৰ্শ দিছে। এই পেকেজত 1.5 কোটি পৰ্যন্ত ব্যক্তিগত দুৰ্ঘটনা বীমা, 2 কোটি পৰ্যন্ত বিমান দুৰ্ঘটনাৰ বীমা আৰু 1.5 কোটি পৰ্যন্ত স্থায়ী মুঠ আৰু আংশিক অক্ষমতা কভাৰ অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন দৰমহা বেংক একাউণ্টৰ মূল 3টা খণ্ড থাকিব: বেংকিং, বীমা আৰু কাৰ্ড। দৰমহা একাউণ্টত 3 ধৰণৰ সুবিধা প্ৰদান কৰা হ'ব। সুবিধাসমূহৰ ভিতৰত আছে RTGS, NEFT, UPIৰ সৈতে চেক সুবিধা, গৃহ নিৰ্মাণ, শিক্ষা, বাহন আৰু ব্যক্তিগত প্ৰয়োজনীয়তাৰ বাবে ৰেহাইমূলক ঋণ প্ৰক্ৰিয়াকৰণৰ মাচুল ৰেহাই আৰু লকাৰ ভাড়াৰ ৰেহাই। দৰমহা একাউণ্টটো নিজেই 20 লাখ টকা পৰ্যন্ত বিল্ড ইন টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কভাৰেজ আৰু সুলভ প্ৰিমিয়ামৰ বীমা কভাৰেজ বৃদ্ধি কৰিবলৈ অতিৰিক্ত টপ আপৰ সুবিধাৰ সৈতে আহিব। কৰ্মচাৰী আৰু পৰিয়ালৰ বাবে বিস্তৃত স্বাস্থ্য বীমা কভাৰেজত ভিত্তি পৰিকল্পনা আৰু অতিৰিক্ত টপ আপৰ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও বিমানবন্দৰ লাউঞ্জৰ প্ৰৱেশ আৰু ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ কেছবেক অফাৰৰ দৰে বৰ্ধিত সুবিধা প্ৰদান কৰা হ'ব। আৰু ইতিমধ্যে কেন্দ্ৰৰ সমাহাৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলকো বীমা আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ দৰমহা একাউণ্টত প্ৰদান কৰিব লগা সুবিধাসমূহ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।